পাহাৰত কোনে মাৰিব শেষ হাঁহি আৰু আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ইতিমধ্যে পুৱাৰে পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে সবিশেষ জনাই যাম এই মুহূৰ্তত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু 28টাকৈ সমষ্টিৰ 22টাত আজি অনুষ্ঠিত হৈছে ভোট গ্ৰহণ আজি পুৱাৰে পৰা বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ইতিমধ্যে 1,41,124 জন ভোটাৰে নিৰ্ণয় কৰিব 86 জন প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ'ব 86 গৰাকী প্ৰাৰ্থীৰ ভাগ্য এই বহুত জনাই আছো এটা ডাঙৰ খবৰ কিয়নো কোনে এতিয়া শেষৰ হাঁহি মাৰিব পাহাৰত হেয়া এতিয়া সকলোৰে মনত প্ৰশ্ন আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু 28টাকৈ সমষ্টিৰ 22টাত আজি অনুষ্ঠিত হৈছে ভোট গ্ৰহণ 6টা সমষ্টিত ইতিমধ্যে বিজেপি বিনা প্ৰতিদ্বন্দিতাৰে জয় হৈছে আৰু আজি পুৱাৰে পৰা বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ আৰু এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব মুঠ 86 গৰাকীকৈ প্ৰাৰ্থী আৰু মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,41,124 গৰাকী 6টা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয় প্ৰাৰ্থী হৈছে বিজেপি প্ৰাৰ্থী আৰু তেওঁ হৈছে হামৰি গুঞ্জুং হাৰাংজাং লগতে হাজাদিছা আৰু পূব মাইবং আৰু পশ্চিম মাইবং সমষ্টিৰ বিনা প্ৰতিদ্বন্দিতাৰে জয় হৈছে এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব 12 জানুৱাৰীত আৰু এতিয়া সকলোৱে অপেক্ষাত আছে 12 জানুৱাৰীৰ বাবে কিয়নো আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু 28টা সমষ্টিৰ 22টাত আজি অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ইতিমধ্যে 6টাকৈ সমষ্টিত ইতিমধ্যে বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয় হৈছে আৰু এতিয়া অপেক্ষাত সকলোৱে 12 জানুৱাৰীৰ বাবে কিয়নো 12 জানুৱাৰীত দিয়া হ'ব ইয়াৰে ৰিজাল্ট দিয়া হ'ব আৰু অপেক্ষাত আছে একাংশ লোক এতিয়া তাৰে মাজতে এটা যেটো প্ৰশ্ন কিয়নো বিজেপিৰ দখলতে থাকিব নেকি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ বিৰোধীয়ে আজৰি আনিব পাৰিবনে পৰিষদৰ ক্ষমতা ইতিমধ্যে তেওঁলোকে যেটো 6টা সমষ্টিত যেটো অলৰেডি তেওঁলোকে জয় হৈছে বৰ্তমান দেখিবলৈ পোৱা গৈছে 22টাকৈ এতিয়া যেটো দেখিবলৈ পোৱা গৈছে 22টাত আজি অনুষ্ঠিত হৈছে ভোট গ্ৰহণ 28টা সমষ্টিৰ 22টাত আজি অনুষ্ঠিত হৈছে ভোট গ্ৰহণ 6টা সমষ্টিত ইতিমধ্যে বিজেপিৰ বিনা প্ৰতিদ্বন্দিতাৰে জয় হৈছে আৰু কোনে গঠন কৰিব ডিমা হাছাওৰ পৰিষদ বিজেপিৰ দখলতে থাকিব নেকি উত্তৰ কাছাৰৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ বিৰোধীয়ে আজৰি আনিব পাৰিবনে পৰিষদৰ ক্ষমতা দেখেয়া হৈছে লক্ষণীয় বিষয় আৰু এতিয়া 12 জানুৱাৰীৰ বাবে এতিয়া সকলোৱে ৰৈ আছে আজি ডিমা হাছাও পৰিষদীয় নিৰ্বাচন 28টা সমষ্টিৰ 22টাত আজি ভোট গ্ৰহণ বেলট পেপাৰত হৈছে ভোট গ্ৰহণ নিৰ্বাচনত অৱতীৰ্ণ মুঠ 86 গৰাকী প্ৰাৰ্থী